মেজিক অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 7 এটা মোস্ট ইম্পৰ্টেণ্ট এণ্ড খুব ভাল লগা এটা লেসন হয়নে যোনে যোনে এই লেসনটো পঢ়া নাই তেওঁলোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অসমীয়া এক্সপ্লেনেশ্যনত খুব ধুনীয়াকৈ বৰ্ণনা কৰা আছে চাই ল'বা ওকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এই লেসনটোত থকা যি কম্প্ৰিহেনশ্যন কুৱেশ্যন আছে গোটেই প্ৰশ্নখিনিৰ উত্তৰ আমি ধুনীয়াকৈ সহজভাৱে বুজি পোৱাকৈ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা ঠিক আছে আৰু যোনে যোনে নতুন চাই আছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি লোৱা ঠিক আছে আৰু পাৰিলে তোমালোকৰ ফ্ৰেণ্ড সাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ওকে চোৱা কম্প্ৰিহেনশ্যন মানে কি বোধ শক্তি তাৰমানে এই পাঠটো পঢ়ি আমি কি কি তথ্য বুজি পাইছোঁ সেই তথ্যৰ ভিত্তিত কিছুমান প্ৰশ্ন আমাক দিছে সেই প্ৰশ্নৰ এনসাৰখিনি আমি লিখিব লাগে হয়নে চোৱা প্ৰথম প্ৰশ্নটো দিছে Who was Ozma? Ozma কোন আছিল? ইয়াৰ এনসাৰটো হৈছে Ozma was a fairy. Ozma এজনী পৰী আছিল। ফেৰী মানে পৰী। And the ruler of the beautiful land of Oz. অজিৰ ধুনীয়া দেশখনৰ শাসক আছিল Ozma. বুজি পাইছানে? ৰুলাৰ মানে শাসক। তাৰপিছত কুৱেশ্যন নম্বৰ 20 হোৱা Who was Dorothy? Dorothy কোন আছিল? একদম ইজি প্ৰশ্ন হয়নে নহয় সো তোমালোকে ভালদৰে অলপ বুজি ল'বা ৱৰ্ডবিলাকৰ মিনিং বুজি ল'বা ডৰথি ৱাজ নট আ ফেৰী ডৰথি এগৰাকী পৰী নাছিল শ্বি ৱাজ আ মৰ্টেল তাই এগৰাকী সাধাৰণ মানুহ আছিল মৰ্টেল মানে সাধাৰণ ব্যক্তি এণ্ড গুড ফ্ৰেণ্ড অফ অজমা আৰু অজমাৰ এগৰাকী ভাল বন্ধু আছিল তাই তাৰপিছত কুৱেশ্যন নম্বৰ 6 হোৱা হু ৱেৰ দ্য ৰেচিডেণ্টছ অফ ফ্লেট মাউণ্টেইনৰ বাসিন্দা কোন আছিল বুজি পাইছানে ফ্লেট মাউণ্টেইনৰ বাসিন্দা কোনসকল আছিল কুৱেশ্যন নম্বৰ চিৰ এনসাৰ হৈছে দ্য ৰেচিডেণ্টছ অফ ফ্লেট মাউণ্টেইনৰ বাসিন্দাসকলক ফ্লেডেড বুলি কোৱা হৈছিল কি বুলি কোৱা হৈছিল এই ৱৰ্ডটো ইম্পৰ্টেণ্ট তোমালোকে এই ফ্লেডেড শব্দটো ভালদৰে মনত ৰাখিবা যে ফ্লেট মাউণ্টেইনৰ যিসকল লোক আছিল সেই লোকসকলক ফ্লেডেড বুলি কোৱা হৈছিল কুৱেশ্যন নম্বৰ 10 হোৱা হু ৱেৰ দ্য ৰেচিডেণ্টছ অফ মেজিক আইলেণ্ডৰ বাসিন্দাসকল কোন বা তেওঁলোকক কি বুলি মাতা হৈছিল দ্য ৰেচিডেণ্টছ অফ মেজিক আইলেণ্ড ৱেৰ কল্ড স্কিজাৰ্ছ এই শব্দটো মনত ৰাখিবা মেজিক আইলেণ্ডৰ লোকসকলক বাসিন্দাক কি বুলি মাতা হৈছে স্কিজাৰ্ছ বুলি মাতা হৈছিল অ'কে চ' এই চাৰিটা প্ৰশ্নৰ উত্তৰ তোমালোকে ভালদৰে বুজি পাইছানে মাই ডিয়াৰ ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ 20 হোৱা হোৱাট ডিড অজমা হেভ অজমাৰ কি আছিল এইটো হৈছে প্ৰশ্নৰ মিনিং অ'কে চ' এই প্ৰশ্নৰ উত্তৰটো হৈছে অজমা হেড এ শ্বাইনিং মেজিক ৱাণ্ড অজমাৰ এটা উজ্জ্বল যাদুকৰ কি আছিল যাদুদণ্ড আছিল মেজিক ৱাণ্ড মানে যাদুদণ্ড আছিল যিটো দণ্ড বা লাঠি সেই লাঠিটোৰে তেওঁ যাদু কৰে মেড অফ চিলভাৰ আৰু সেই যাদুদণ্ডডাল ৰূপৰ আছিল কিহৰ আছিল ৰূপৰ আছিল অ'কে এইখিনি হৈছে কুৱেশ্যন নম্বৰ 1ৰ প্ৰশ্ন উত্তৰ অ'কে এৰ পৰা ইলৈকে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম য'ত খালী ঠাই দিয়া আছে লেচনটোৰ পৰা সঠিক অপশ্যনটো আমি খালী ঠাইত বহাব লাগে অ'কে ফিল ইন দ্য ব্লেংকছ উইথ ৱৰ্ডছ ফ্ৰম দ্য টেক্সট বুজি পাইছানে লেচনটোৰ পৰা কি কৰিব দিছে সঠিক শব্দ ব্যৱহাৰ কৰি আমাক খালী ঠাই পূৰ কৰিব দিছে কুৱেশ্যন নম্বৰ 8 আছে দ্য ফ্লেডিটছ এণ্ড দ্য স্কিজাৰ্ছ হেড এ কি ফ্লেডিটছ আৰু স্কেজাৰ্ছৰ মাজত কি আছিল এটা কাজিয়া আছিল হেড এ কোৱাৰেল বুজি পাইছা এই দুইটা ঠাইৰ লোকসকলৰ মাজত কাজিয়া আছিল অ'কে কুৱেশ্যন নম্বৰ 20 হোৱা আফটাৰ চাম টাইম দে কেম আপন আ ডেছ প্লেইন কিছু সময়ৰ পিছত তেওঁলোকে এখন দেশ সমতল ঠাইলৈ আহি পাইছিল সেইটো হৈছে ভাষ্ট প্লেইন তাৰমানে এখন বিশাল সমতল ঠাইলৈ আহি পাইছিল কোন ডৰথি আৰু অজমা বুজি পাইছানে কুৱেশ্যন নম্বৰ 6 হোৱা দ্য ট্ৰিজ ৱেৰ লাডেন উইথ লাভলি ডেছ এণ্ড ডেছ ফ্ৰুইটছ ইয়াত দুটা খালী ঠাই আছে যে গছ গছনিবিলাক লাডেন মানে ভৰি আছিল বা ভৰপূৰ হৈ আছিল উইথ লাভলি ডেছ ব্লজমছ হ'ব ইয়াত বুজি পাইছা নাই পুষ্প বা ফুল গছ গছনিবিলাক
ধুনীয়া ফুলিৰে কি হৈ আছিলে ভৰি আছিলে এণ্ড লুচিয়াছ আৰু খুব মধুৰ সুস্বাদু ফল মূলেৰে গছবিলাক ভৰি আছিল যিখন ঠাই তেওঁলোকে গৈ পাইছিল বিশাল সমতল ভূমি সেই ঠাইখনত এনেকুৱা গছ গছনিৰে ভৰি আছিল অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ ডি চোৱা অজমা ডেশ হাৰ মেজিক ৱাণ্ট গ্ৰেছফুলি অজমাই কি কৰিছিল তাইৰ যি অজমা ডেশ অজমা ৱেভড অজমাই কি কৰিছিল লৰাইছিল এনেকে কি লৰাইছিল হাৰ মেজিক ৱাণ্ট তাইৰ যাদুকৰ সেই দণ্ডডাল লৰাইছিল গ্ৰেছফুলি মানে খুব ধুনীয়াকৈ সেই লাঠিডাল কি কৰিছিল লৰাইছিল অ'কে তো খালী ঠাইত কি বহিব ৱেভড কুৱেশ্যন নম্বৰ ই চোৱা মেজিক ৱাণ্ডছ উইল নট ব্ৰিং ডেশ বাট ডেশ টু পিপল মেজিক মানে যাদুৰ দণ্ডডালে উইল নট ব্ৰিং নানিব কি নানিব হেপিনেছ নানিব সুখী নানিব সুখ নানিব বাট বৰডম টু পিপল কিন্তু মানুহৰ জীৱনলৈ কি আনিব ক্লান্তি আনিব বুজি পাইছা নাই বিৰক্তি আনিব বৰডম মানে বিৰক্তি মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি হৈছে কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ খালী ঠাই পূৰ কৰা ফিল ইন দ্য ব্লেংকছ চ' গোটেইখিনি খালী ঠাই ধুনীয়াকৈ পূৰ কৰি দিছোঁ চ' তোমালোকে এতিয়া ধুনীয়াকৈ মিলাই লোৱা অ'কে এতিয়ালৈকে যোনে যোনে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখা ক্লাছ 5ৰ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চবৰ আগত পোৱাৰ কাৰণে কাৰণ তোমালোকৰ ক্লাছ 5ৰ যিকোনো প্ৰব্লেমছ টেক্সট বুকৰ সেইটো লেচন মিনিং হওক কুৱেশ্যন এনচাৰ হওক গ্ৰামাৰ এক্টিভিটি হওক অল প্ৰব্লেমছ সলিউশ্যন তোমালোকে এই চেনেলত পাই যাবা অ'কে আৰু ভিডিঅ'টো পাৰিলে তোমালোকৰ ফ্ৰেণ্ডছসকললৈ শ্বেয়াৰ কৰি দিবা তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে কাৰণ ভিডিঅ' তোমালোকে চোৱা ঠিকেই লাইক নকৰা কমেণ্ট নকৰা ঠিক আছে কমেণ্ট কৰিবা লাইক কৰিবা কোনে ক'ৰ পৰা চাই আছা সেইটো জনাবা তেতিয়া ভাল লাগে ঠিক আছে মাই ডিয়াৰ ষ্টুডেণ্টছ কুৱেশ্যন নম্বৰ 3 চোৱা ইয়াত কি কোৱা হৈছে ৰিৰাইট দ্য চেণ্টেন্সেছ ইউজিং দ্য কাৰেক্ট অল্টাৰনেটিভছ ফ্ৰম দ্য ব্ৰেকেটছ ব্ৰেকেটৰ ভিতৰত দুটাকৈ অপশ্যন দিয়া আছে এই অপশ্যন দুটাৰ পৰা সঠিক অপশ্যনটো আমাক ব্যৱহাৰ কৰি বাক্যটো শুদ্ধ কৰিব দিছে বুজি পাইছানে চ' আমি এটা এটাকৈ বাক্য শুদ্ধ কৰিম প্ৰথম বাক্যটো চোৱা কুৱেশ্যন নম্বৰ এ অজমা চাণ্টেড চাম চাণ্টেড মানে মন্তব্য উচ্চাৰণ কৰিছিল চাম ডেশ songs নাকি মেষ্টিক ৱৰ্ডছ কিছুমান ৰহস্যময় ৱৰ্ড শব্দ উচ্চাৰণ কৰিছিল চ' তোমালোকে খালী ঠাইত কি লিখিবা মেষ্টিক ৱৰ্ডছ অ'কে অজমা চাণ্টেড চাম মেষ্টিক ৱৰ্ডছ অ'কে যে অজমাই কিছুমান ৰহস্যময় শব্দ মানে মন্ত্ৰৰ শব্দ উচ্চাৰণ কৰিছিল কুৱেশ্যন নম্বৰ 20 চোৱা দ্য প্লেইন ৱাজ ফুল অফ ডেশ সেই সমতল ঠাইখন কিহেৰে ভৰপূৰ আছিল ৱাইল্ড এলিমেণ্টছ নাকি ৱাইল্ড ফ্লাৱাৰ্ছ অ'কে চ' সমতল ঠাইখন কিহেৰে ভৰপূৰ আছিল ৱাইল্ড ফ্লাৱাৰ্ছেৰে মানে বনৰীয়া ফুলেৰে ভৰপূৰ আছিল অ'কে চ' তোমালোকে খালী ঠাইত ৱাইল্ড ফ্লাৱাৰ্ছ বুলি লিখি দিবা কুৱেশ্যন নম্বৰ 6 চোৱা ইনষ্টেণ্টলি দেয়াৰ এপিয়াৰ্ড এ ডেশ হেণ্ডচাম হাউচ নাকি হেণ্ডচাম টেণ্ট তৎক্ষণাত তাত এখন ডেশ দেখা পোৱা গৈছিল এখন ধুনীয়া ঘৰ নাকি এখন ধুনীয়া টেণ্ট ঘৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তাত এখন ধুনীয়া টেণ্ট হাউচ দেখা পোৱা গৈছিল চ' এইটো তোমালোকে খালী ঠাইত লিখি দিবা কি লিখি দিবা যে ইনষ্টেণ্টলি দেয়াৰ এপিয়াৰ্ড আ টেণ্ট হাউচ হেণ্ডচাম টেণ্ট অ'কে কুৱেশ্যন নম্বৰ ডি চোৱা দ্য পিলোজ ৱেৰ ফিল্ড উইথ ডেশ পিলোজ মানে গাৰো বালিচ তো বালিচবোৰ কিহেৰে পৰিপূৰ্ণ আছিল মানে ভিতৰত কিহেৰে ভৰোৱা আছিল কি ভৰোৱা আছিল কটন নাকি সোৱান্স ডাউন হৈছে হাঁহৰ কোমল পাখি চ' সোৱান্স ডাউনেৰে ভৰপূৰ আছিল মাই ডিয়াৰ ষ্টুডেণ্টছ কি লিখিবা খালী ঠাইত যে দ্য পিলোজ ৱেৰ ফিল্ড উইথ সোৱান্স ডাউন অ'কে কুৱেশ্যন নম্বৰ ই চোৱা ডৰথি ৱাজ নট এ ফেৰী ডৰথি এগৰাকী পৰী নাছিল বাট এ ডেশ কি আছিলে মৰ্টেল নাকি উইটছ মৰ্টেল মানে সাধাৰণ ব্যক্তি নাকি উইটছ মানে ডাইনী মাই ডিয়াৰ ষ্টুডেণ্টছ
তাই এগৰাকী সাধাৰণ ব্যক্তি আছিল মানে মৰ্টেল আছিল তো আমি খালি ঠাইত কি লিখিম মৰ্টেল বুলি লিখিম তাৰপিছত কোৱেশ্চন নম্বৰ 8 চোৱা দ্য ইণ্টেৰিয়ৰ অফ দ্য টেন্ট was beautifully dash lighted নাকি decorated my dear students hey টেন্টটোৰ ভিতৰত ধুনিয়াকে কি কৰা আছিল লাইটেড কৰা আছিল তাৰ মানে লাইট জ্বলোৱা আছিল সো আমি খালি ঠাইত কি লিখিম the interior of the tent was beautifully lighted okay so যদি ভিডিওটো তোমালোকৰ হেল্পফুল হোৱা বুলি ভাবা তেতিয়ালে সবে ভিডিওটো লাইক কৰি দিয়া okay আৰু এতিয়ালৈকে জনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিবা ঠিক আছে তোমালোকৰ অলপ সাপোৰ্ট এণ্ড মৰম মোক লাগে অন্য একোৱে না লাগে জাস্ট এটা লাইক কৰিবা এটা কমেন্ট কৰিবা এইখিনি বুজি পাইছানে আৰু তোমালোকে অহা হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰা যদি হাফ ইয়াৰলি পৰীক্ষাত 90+ নাম্বাৰ পোৱাৰ আশা আছে তেতিয়াহলে ডিয়াৰ টিচাৰ তোমাৰ লগত আছে জাস্ট তুমি চেনেলটো ফলো কৰি ৰাখা আৰু তোমাৰ কি প্ৰবলেম আছে কমেন্টত শেয়াৰ কৰা 100% সলিউশন পাই যাবা okay so press the bell icon for more educational videos keep learning stay confident thank you bye bye